নমস্কাৰ বন্ধুসকল, যথেষ্ট গৰমৰ মাজত পৰীক্ষা অনুষ্ঠিত হ'ল। কিছুমান চেণ্টাৰত ফেন নাই, এনেকুৱা অসুবিধা হৈছে, আৰু কিছুমান চেণ্টাৰত পানী ভিতৰলৈতো কোনো চেণ্টাৰতে নিবলৈ দিয়া নাই, আৰু কিছুমান চেণ্টাৰত পানীৰ ভিতৰত পাইছে যদিও বহুত চেণ্টাৰত পানীৰ ভিতৰত যোগান ধৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা নাই। অন্তকণ্ঠ শুকাই ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিছে, আৰু আজি যথেষ্ট গৰমেতো নাজানে এৰি এৰি পৰীক্ষা এনে কি অনুষ্ঠিত হৈছে। গতিকে এইখিনি ক্ষেত্ৰত চৰকাৰে অলপ বা চেণ্টাৰখিনি অলপ দৃষ্টিগোচৰ কৰিব লাগে। কেণ্ডিডেটসকলে যথেষ্ট কষ্টত বহুত চেণ্টাৰত পৰীক্ষা দিবলগীয়া হৈছে। লগতে আপোনালোকক কওঁ যে যিসকলে গ্ৰেড 3 এক্সাম দিছে, হাই ছেকেণ্ডেৰী লেভেলে হওক, গ্ৰেজুৱেট লেভেলে হওক পৰীক্ষা দিব, বা ড্ৰাইভাৰ পোষ্টৰ কাৰণে পৰীক্ষা দিব, বা প্ৰচেছৰৰ কাৰণে পৰীক্ষা দিব, তেওঁলোকৰ কাৰণে কিমান ছিট ৰিজাৰ্ভেশ্যন মতে খালী আছে, আন হিচাপত কিমান ছিট খালী আছে, মহিলাসকলৰ কাৰণে বিশেষভাৱে সংৰক্ষণ আছে বহুত ছিট, আৰু কিমান দৰমহা পাব, কিমান নপালে কিমান দৰমহা থকা চাকৰি পাব, এই সকলো ভিত্তিক এটা ভিডিঅ' মই বনাই থৈছোঁ। ৰিলেটেড ভিডিঅ'ত মই পিন কৰি দিছোঁ, আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।